মোৰ প্ৰিয় দিনদৰদী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা ভনীসকল, আজি শুক্ৰবাৰ দিন কিংবাতো ৰাতি যেতিয়া আপুনি সময় পায় সৰু এটি তওবাৰ দোৱা যদি আপুনি পঢ়ে, আল্লাহ ৰব্বুল আলামিনে আপোনাৰ জীৱনৰ সকলো গুনাহ মাফ কৰি দিব। আপোনাৰ জীৱনৰ যৌৱনৰ যিমান গুনাহ কৰিছিলে আল্লাহ তাআলা আপোনাক মাফ কৰি নিষ্পাপ কৰি দিব। সুবহানাল্লাহ। আপোনাৰ সৰ্ব অংগৰ গুনাহ, আপোনাৰ চকু দি যদি আপুনি কিবা বেয়া বস্তু দেখিছিলে চকুৰ গুনাহ, আপোনাৰ কাণেদি বেয়া কথা শুনিছিলে কাণৰ গুনাহ, আপোনাৰ মুখেৰে বেয়া বাক্য কৈছিলে আপোনাৰ মুখৰ গুনাহ, সৰ্ব অংগৰ গুনাহ মাফ কৰি আল্লাহ ৰব্বুল আলামিনে আপোনাক নিষ্পাপ কৰি দিব। মই মোৰ ফালৰ পৰা কোৱা নাই, আল্লাহৰ ৰসুল দু জাহানৰ বাদশাহ জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, সহিহুল বুখারী হাদিস নাম্বার 6306, রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, যিজন ব্যক্তিয়ে পুৱাৰ ভাগত এই তওবাৰ দোৱা পঢ়িব, দিনৰ ভাগত এই তওবাৰ দোৱা পঢ়িব, সেইজন ব্যক্তি বেলি অস্ত যোৱাৰ আগে আগে যদি ইন্তেকাল হৈ যায় সেইজন ব্যক্তি জান্নাতি হয়। সুবহানাল্লাহ। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে গ্যাৰান্টি দি কৈছে। আৰু যদি এই দোৱা ৰাতিৰ ভাগত পঢ়ে, পুৱা বেলি উঠাৰ আগে আগে যদি মানুহজনৰ ইন্তেকাল হৈ যায় সেইজন ব্যক্তি জান্নাতি হয়। সুবহানাল্লাহ বিহামদিহি। মোৰ প্ৰিয় বন্ধুসকল, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে গ্যাৰান্টি দি কৈছে সেইজন ব্যক্তি জান্নাতি হয়। শুক্ৰবাৰৰ দিন আপুনি এই আমলটি কৰক, দিনত কিংবাতো ৰাতি আপুনি এই আমল কৰিব পাৰে। আমাৰ জীৱনত কিমান গুনাহ হৈ যায়। কুল্লু বানি আদম খাতাউন ওয়া খায়ৰুল খাতাইনা আত-তাওয়াবুন। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, হৰ বানি আদম, সকলো মানুহ গুনাহগাৰ হয়, মানুহ গুনাহ কৰিব পাৰে। শয়তানৰ চক্ৰান্তত পৰি মানুহ পাপ কৰিব পাৰে, কিন্তু যেতিয়া বুজি পাই যায়, নিজৰ গুনাহৰ প্ৰতি অনুতপ্ত হৈ আল্লাহৰ ওচৰত তওবা কৰে, আল্লাহ ৰব্বুল আলামিনে সকলো গুনাহগাৰ ব্যক্তিৰ ভিতৰত সেইজন গুনাহগাৰ, সেইজন পাপিষ্ট ব্যক্তিক আল্লাহ তাআলাই ভাল পায় যিজন ব্যক্তিয়ে পাপ কৰি আল্লাহৰ ওচৰত আকৌ ক্ষমা বিচাৰে। ইয়া আল্লাহ, মইতো ভুল কৰিলোঁ, মই নাজানি পাপ কৰিলোঁ, ইয়া আল্লাহ মইতো গুনাহ কৰিলোৱে, তুমি মোক ক্ষমা কৰি দিয়া। আল্লাহ ৰব্বুল আলামিন সেইজন বান্দাৰ গুনাহ মাফ কৰি দিয়ে। আজি শুক্ৰবাৰ দিন কিংবাতো ৰাতি যেতিয়া আপুনি এই ভিডিঅ' চাই আছে, আপুনি এতিয়াই মোৰ লগে লগে এই আমলটো কৰক। এই তওবাৰ দোৱা আজিয়ে আপুনি শিকি লওক। আল্লাহ ৰব্বুল আলামিনে আপোনাৰ জীৱনৰ সকলো পাপ মোচন কৰি দিব, সকলো গুনাহ মাফ কৰি দিব ইনশাআল্লাহ। আমাৰ কিছুমান মানুহ আছে, সব বস্তু বোলে কোৰআনতে থাকিব লাগে, হাদিস নামানে। মনত ৰাখিব, যিসকলে সহি হাদিস নামানে তেওঁলোক মুছলমান নহয়, তেওঁলোক মুছলমান হ'ব নোৱাৰে। কিয়নো যিজনে সহি হাদিস নামানিলে তেওঁ নবীক নামানিলে, আৰু যিজন ব্যক্তিয়ে নবী মুহাম্মদৰ মিম ইনকাৰ কৰিলে তেওঁ কাফিৰ হয়, তেওঁ মুছলমান নহয়। আপুনি কি ভাবিছে কোৰআনত সব থাকিব লাগিব? আপুনি কোৰআনখন বুজি পাবলৈ হ'লেও হাদিসৰ প্ৰয়োজন হয়। হাদিসে কোৰআন ব্যাখ্যা কৰিছে। আপুনি যদি হাদিস নামানে আপুনি কোৰআন কেনেকৈ বুজি পাব? আপুনি কেনেকৈ এজন মুছলমান হ'ব পাৰে? আপুনি যদি কয় কোৰআনত সব থাকিব লাগিব, হাদিস নামানো, আপুনি মুছলমান নহয়। আপুনি 2 ৰাকাত নামাজ পঢ়িব নোৱাৰে যদি আপুনি হাদিস নামানে। কিয়নো কোৰআনত অনলি নামাজৰ হুকুম কৰা হৈছে, আকিমিছ সলাহ, কিন্তু নামাজ কেনেকৈ পঢ়িব লাগিব হে হাদিসত আছে, হাদিস চাব লাগিব। আপুনি অসমীয়া বাংলা কোৰআন চাই আপুনি যদি কয় এইটোৱে কোৰআনত আছে, ইয়াৰ বাহিৰে বেলেগ একো মানিব নোৱাৰি, আপুনি কেনেকৈ এজন মুছলমান হ'ব পাৰে? আপুনি সহি কোৰআন ও হাদিস অধ্যয়ন কৰক। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, তাৰাকতু ফিকুম আমৰাইন লান তাজিল্লু মা তামাসসাকতুম বিহিমা কিতাবুল্লাহ ওয়া সুন্নাতু রাসূলিহ। হে মোৰ উম্মতসকল, তোমালোকক 2টা বস্তু থৈ যাওঁ, তোমালোকক 2টা বস্তু দি থৈ যাওঁ। যেতিয়ালৈকে এই 2টা বস্তু সাৱটি ধৰি ৰাখিবা, এই 2টা বস্তুৰ ওপৰত আমল কৰিবা, তোমালোক পথভ্ৰষ্ট নোহোৱা। সেয়া কি? কিতাবুল্লাহ কোৰআন শৰীফ, ও সুন্নাতু রাসূলিহ, রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত অৰ্থাৎ হাদিস হয়। আপুনি হাদিস আৰু কোৰআন দুইটাই মানিব লাগিব। এটা মানে আৰু এটা অমান্য কৰিলে আপুনি মুছলমান হ'ব নোৱাৰে। কোরআন আর হাদিস দুইটাই প্রয়োজন হয়। মই যে হাদিস কৈ আছিলোঁ সহি বুখাৰীৰ 6306 নম্বৰ হাদিস হয়। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, যিজন ব্যক্তিয়ে
দিনৰ ভাগত এই দোৱা পঢ়িব, তওবাৰ দোৱা পঢ়িব, তেওঁ বেলি অস্ত যোৱাৰ আগে আগে ইন্তেকাল হৈ গ'লে জান্নাতি হয়। ৰাতি পঢ়ি পুৱাৰ আগে আগে অৰ্থাৎ পুৱা বেলি উঠাৰ আগে আগে যদি ৰাতি ইন্তেকাল হৈ যায়, সেইজন ব্যক্তি জান্নাতি হয়। মোৰ প্ৰিয় দিন দৰদী ভাই বন্ধুসকল, আহক আমি সকলোৱে এই গুৰুত্বপূৰ্ণ সাইয়্যিদুল ইস্তিগফাৰ আমি আজি মুখস্থ কৰি লওঁ। মোৰ লগে লগে কৈ যাব, মই কৈ দিম, মোৰ লগে লগে কৈ যাব। আল্লাহ ৰব্বুল আলামিনে আপোনাৰ জীৱনৰ, যৌৱনৰ, আপোনাৰ সৰ্ব অংগৰ গুনাহ মাফ কৰি দিব। আজিয়ে তওবা কৰি লওক, আল্লাহৰ ওচৰত প্ৰতিজ্ঞা কৰি লওক, ইয়া আল্লাহ, জীৱনত আৰু কোনোদিন গুনাহ নকৰোঁ। তিনিটা কথা। এটা হৈছে, প্ৰথমতে মই মোৰ জীৱনৰ সকলো গুনাহবোৰ আল্লাহৰ আগত ব্যক্ত কৰিব লাগিব। ইয়া আল্লাহ, মই গুনাহগাৰ হয়, ইয়া আল্লাহ, মইতো গুনাহগাৰ হয়, মই পাপিষ্ট হয়, মই অমুক অমুক পাপ কৰিছোঁ, সেইবোৰ মনত পেলাব লাগিব। 2 নম্বৰ, আৰু ভৱিষ্যতে কোনোদিন এইবোৰ গুনাহ নকৰোঁ বুলি আল্লাহৰ ওচৰত প্ৰতিজ্ঞা কৰিব লাগিব। 3 নম্বৰ, আল্লাহৰ ওচৰত খালিছ অন্তৰেৰে মাফি বিচাৰিব লাগিব, ইয়া আল্লাহ, তুমি মোক মাফ কৰি দিয়া। আহক আমি সকলোৱে সাইয়্যিদুল ইস্তিগফাৰ, এই তওবাৰ গুৰুত্বপূৰ্ণ দোৱাটি আমি পঢ়ি লওঁ। তওবাৰ দোৱাটি পঢ়াৰ আগত আপুনি অজু থাকক বা নাথাকক, আপুনি নিৰ্জনে কোনো এক ঠাইত বহি ল'ব। বহি লৈ 3 বাৰ দুৰুদ শৰীফ পঢ়িব। দুৰুদ শৰীফ যিটো আমি নামাজত পঢ়োঁ, বহুতেই হয়তো দুৰুদ শৰীফ শুদ্ধকৈ নাজানে। মই দুৰুদ শৰীফটো ইয়াৰ পূৰ্বে মই কৈ দিছোঁ। আল্লাহুম্মা সাল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। আল্লাহুম্মা বারিক আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা বারাকতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। 3 বাৰ দুৰুদ শৰীফ পঢ়াৰ পিছত এই সাইয়্যিদুল ইস্তিগফাৰ তওবাৰ দোৱাটি আপুনি পঢ়িব। মোৰ লগে লগে পঢ়ি যাব। আল্লাহুম্মা আনতা ৰাব্বি লা ইলাহা ইল্লা আনতা খালাকতানি وأنا عبدك وأنا على عهدك ووعدك ما استطعت أعوذ بك من شر ما صنعت أعوذ بك من شر ما صنعت أبوء لك بنعمتك علي وأبوء لك بذنبي فاغفر لي فإنه لا يغفر الذنوب إلا أنت আকৌ গোটেইখিনি আপুনি চাই লওক ধুনীয়াকৈ। আল্লাহুম্মা আনতা ৰাব্বি লা ইলাহা ইল্লা আনতা খালাকতানি ওয়া আনা আবদুকা ওয়া আনা আলা আহদিকা ওয়া ওয়া'দিকা মাস্তাতা'তু আউযু বিকা মিন শাররি মা সানা'তু আবু'ু লাকা বিনি'মাতিকা আলাইয়া ওয়া আবু'ু লাকা বিযামবি ফাগফির লি ফাইন্নাহু লা ইয়াগফিরুয যুনুবা ইল্লা আনতা। এই তওবাৰ দোৱাটি আপুনি 3 বাৰ পঢ়িব, যিমান বাৰ পাৰে। ইয়াতে কোনো হদ নাই,
ইয়াৰ পিছত আকৌ আপুনি দুৰুদ শৰীফ পঢ়িব 3 বাৰ পঢ়ে 7 বাৰ পঢ়ে দুৰুদ শৰীফ পঢ়িব পঢ়ি তাৰ পিছত আপুনি আল্লাহৰ ওচৰত হাত তুলি দোয়া কৰিব ইয়া আল্লাহ মই গুনাহগাৰ হয় ইয়া আল্লাহ মই পাপ কৰিছো ইয়া আল্লাহ মই তো গুনাহ কৰিলোৱে আল্লাহ মই গুনাহগাৰ তোমাৰ নাম গফফাৰ মই গুনাহগাৰ তোমাৰ নাম গফফাৰ ইয়া আল্লাহ তুমি মোক ক্ষমা কৰি দিয়া আল্লাহৰ ওচৰত প্ৰতিজ্ঞা কৰি ভৱিষ্যতে আৰু কোনো দিন এনেকুৱা পাপ এনেকুৱা গুনাহ নকৰো বুলি প্ৰতিজ্ঞা কৰি লৈ আল্লাহৰ ওচৰত হাত তুলি দোয়া কৰক চকুৰ পানী এৰি দি কান্দি কান্দি দোয়া কৰক নিশ্চয় নিশ্চয় আল্লাহ ৰব্বুল আলামিনে আপোনাৰ মোৰ জীৱনৰ সকলো গুনাহ মাফ কৰি দিব আল্লাহ বহুত দয়াবান হয় আল্লাহ তাআলা নিশ্চয় মাফ কৰি দিব শুক্ৰবাৰৰ দিন ফজিলতপূৰ্ণ দোৱাসমূহ সাইয়্যিদুল ইস্তিগফাৰৰ লগে লগে ফজিলতপূৰ্ণ দোৱাসমূহ আপুনি পঢ়িব আল্লাহ ৰব্বুল আলামিনে আপুনি যি বিচাৰিব আল্লাহ তাআলা আপোনাক সেইখিনি দান কৰিব কিয়নো শুক্ৰবাৰৰ দিন ফজিলতৰ দিন হয় দিন কিংবা তো ৰাতি যেতিয়া আপুনি সময় পায় আপুনি সাইয়্যিদুল ইস্তিগফাৰ পঢ়িব ইয়াৰ লগে লগে আপুনি আৰু অন্যান্য দোৱাসমূহ আছে আপুনি সেইবোৰ দোৱাও কৰিব অকলশৰীয়া হৈ বহি এনেতো সপ্তাহৰ গোটেই দিন আপুনি বিভিন্ন কাম কাজত ব্যস্ত হৈ থাকে শুক্ৰবাৰৰ দিন কমসে কম আপুনি অলপ সময় ওলাই আপুনি আল্লাহৰ ইবাদত কৰক শুক্ৰবাৰৰ দিন বহুত ফজিলতপূৰ্ণ দিন হয় আল্লাহ ৰব্বুল আলামিনে আপুনি যি বিচাৰিব আল্লাহ তাআলা আপোনাক দান কৰিব আপুনি বিচাৰিব লাগিব বাচ্চাই নাকান্দিলে মাকেও গাখীৰ দি দিয়ে আমি আল্লাহৰ পৰা বিচাৰিব লাগিব তেতিয়া আল্লাহ তাআলা আমাক দিব আমি অভাৱ অনাটনত আছো টকা পইচা নাই বেমাৰ আজাৰ হৈ আছে বিভিন্ন সমস্যাত আছো আল্লাহৰ ওচৰত বিচাৰো আল্লাহ তাআলা নিশ্চয় দান কৰিব আল্লাহ ৰব্বুল আলামিনে আমাক সকলোকে এই সাইয়্যিদুল ইস্তিগফাৰ আমাক মুখস্থ কৰা আৰু ইয়াৰ ওপৰত আমল কৰাৰ তৌফিক দান কৰক আমাক সকলোকে ইহকাল পৰকালত কামিয়াবি দান কৰক সকলোৱে কওক আল্লাহুম্মা আমিন ওয়া আখিৰু দাওয়ানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন আসসালামু আলাইকুম